হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আছাম পুলিচ AB আৰু UB এক্সামৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। সেই মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কোনে কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰীয়ে। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কাৰ ওচৰত কৰিব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাজ্যপালৰ ওচৰত। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰিব লাগে ৰাজ্যপালৰ ওচৰত। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, বিধানসভাৰ নিম্নতম সদস্য কিমান হ'ব লাগে। বিধানসভাৰ নিম্নতম সদস্য কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 60 জন। বিধানসভাৰ নিম্নতম সদস্য সংখ্যা 60 জন হ'ব লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে। বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 500 জন। বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা 500 জন হ'ব লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, সাধাৰণতে কিমান সংখ্যক ভোটাৰলৈ সংবিধান সভাৰ একোটা সমষ্টি গঠিত হয়। সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধানসভাৰ একোটা সমষ্টি গঠিত কৰা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 75,000। সাধাৰণতে 75,000 সংখ্যক ভোটাৰক লৈ বিধানসভাৰ একোটা সমষ্টি গঠিত কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাজ্যিক বিধানসভাৰ সদস্যৰ নিম্নতম বয়স কিমান হ'ব লাগে। ৰাজ্যিক বিধানসভাৰ সদস্যৰ নিম্নতম বয়স কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 25 বছৰ। ৰাজ্যিক বিধানসভাৰ সদস্যৰ নিম্নতম বয়স হ'ব লাগে 25 বছৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, বিধানসভা কোনে পৰিচালনা কৰে। বিধানসভা কোনে পৰিচালনা কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অধ্যক্ষই। বিধানসভা অধ্যক্ষই পৰিচালনা কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধানসভাৰ কাম পৰিচালনা কৰে। অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধানসভাৰ কাম পৰিচালনা কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উপাধ্যক্ষ। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই বিধানসভাৰ কাম পৰিচালনা কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 5 বছৰ। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 65 বছৰ বয়সত। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হয়।
অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনত। অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট 1948 চনত স্থাপিত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন পাৰ্বতী কুমাৰ গোস্বামী আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হলিৰাম ডেকা। অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হলিৰাম ডেকা আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জন গগৈ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন? অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়া। অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা আছিল চন্দ্ৰপ্ৰভা শইকীয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী হৈছে মীৰা শৰ্মা। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ পুৰণি স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি? অসমৰ পুৰণি স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম গণ পৰিষদ। অসমৰ পুৰণি স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম হৈছে অসম গণ পৰিষদ। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10 জন। গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 10 জন। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কিমানখন গাঁও পঞ্চায়ত আছে? অসমত কিমানখন গাঁও পঞ্চায়ত আছে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2486খন। অসমত 2486খন গাঁও পঞ্চায়ত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল? অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1998 চনত। অসম পঞ্চায়তী ৰাজ আইন 1998 চনত পাছ কৰা হৈছিল।